প্ৰথম হল মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি। এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম। অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালী আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰোঁ। মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি। এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে। এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব। 1 লাখ ঘূৰাই দিব নালাগে। 1 লাখ 5 বছৰৰ পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব। 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে। 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব। 1 লাখ ঘূৰাই দিব, তাৰো সুদ দিব নালাগে। 1 লাখ ৰাজ সাহায্য, 1 লাখ ঋণ আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ। এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ। 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম। 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব। অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব। ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম। অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালী আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰোঁ।